ৰাতি মেট্ৰেছ ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আৰু এটা পাছত এটা সাংঘাতিক দৃশ্য দেখা পাই গৈ আছোঁ। এতিয়া চাওক এখন এপে হয় নে কি হয় জানো, ইয়াত কেনেকৈ দুজন বয়সস্থ মানুহ এতিয়া বৰষুণ দিছে বুলি বা তেখেতলোক কেনেকৈ আছে চাওক, এখন ফৰ্ম হয়, সাধাৰণ এখন ফৰ্ম হয়, এই ফৰ্মখনতে দুইজন ব্যক্তি কেনেকৈ আছে চাওক, এনেকৈ ওপৰত এখন টিংপাত হয়, টিংপাতখন দি পেলাই এতিয়া তেখেতলোক এনেকৈ আছে আৰু এইটো সময়ত বহুত জোৰে বৰষুণ এজাক দিলে, বৰষুণ এতিয়া কণ্টিনিউৱাছ দি আছে আৰু তেখেতলোক এতিয়া কিদৰে টোপনি ক্ষতি কৰি, যিহেতু এতিয়া টোপনি ধৰাটো পচিবলে নহয়, ঠাণ্ডা লাগিছে, তেখেতলোকৰ গাত কাপোৰ লৈ লৈছে, এনেকৈ এখন পাতল কম্বল মানে কিবা হেৰিবিলাক লৈ লৈছে, কিবা কাপোৰ এখন লৈ লৈছে আৰু এনেকৈ বহি বহি গোটেই ৰাতিটো চাগে পাৰ কৰিব লাগিব, তেখেতলোকৰ টোপনি নাহে এই সময়ত। আৰু যেতিয়া আমি মেট্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ ৰাতি, তেতিয়াহে আচল দৃশ্যবোৰ দেখা পাইছোঁ যে কিমান কষ্ট হৈছে, কিমান যে কষ্ট হৈছে, মানে একো তুলনাই নাই মানে এই কষ্ট। মোক কি ক'ম কি নক'ম যেন লাগিছে, মানে এইটো মাত্ৰ এটা দৃশ্য দেখালোঁ, তেনেকৈ এটা পাছত এটা দৃশ্য মই দেখি দেখি আহি আছোঁ বৰ্তমান। সোমাব জানো এতিয়া ইয়াত ন? দুগৰাকী চাওক, এগৰাকী বাইদেউ আৰু এগৰাকী আইতাক কি ধৰণে বৰষুণ দিছে বুলি সাৰ পাই আছে আৰু এখন ফৰ্ম কি ধৰণে গাত লৈ আছে দেখিছে। এয়া হৈছে বানপানী হোৱাৰ পাছত শিবিৰত যি চিটুৱেশ্যন হয়, যি ধৰি লওক বৰষুণ দিলে তেখেতলোকে কি ধৰণে থাকিবলগীয়া হয়। ৰাতিৰ দৃশ্য যথেষ্ট দুখ লগা, যথেষ্ট বেয়া লগা। এইফালে পানী গোট খাইছে কোনোবা এডোখৰত আৰু পানীখিনি বাৰে বাৰে পেলাই থাকিবলগীয়া হয় যথেষ্ট। এইটো মানে এইটো কণ্টিনিউ কৰি থাকিবলগীয়া হয়, মানে টোপনি যাব নোৱাৰে যেতিয়াই বৰষুণ দিয়ে। অকল এখন টেণ্টৰ কাহিনী নহয়, ইয়াৰ প্ৰতিটো টেণ্টৰে কাহিনী মানে। একো নাই, পলিথিন আছে, চিন্তা নাই, পলিথিনটো খুলি ল'লে হৈ গ'ল, তিতা নাই। অঁ আচ্ছা, হেৰি তুলি চুলি পাইছে নেকি কেনেবাকৈ? ন আপুনি সোমাই লয় নেকি টিপালৰ ভিতৰত? দাদা দাদা তেখেতলোকে কোনো টোপনি যাবলৈ নোৱাৰে। আমি মেট্ৰেছ দিব আহিছোঁ বুলি উঠি অহা নাই, আমি ইয়াত অহাৰ আগতে যিহেতু বৰষুণ দি আছিল বহুত জোৰে, তেখেতলোকে বহি আছিল এনেকৈ, এইফালে গোটেই লাইন বহি আছে, চবৰে বয়স হ'ল যথেষ্ট। বানপানীত ঘৰ অনিষ্ট হ'ল, ৰাস্তাত আহিব লাগিছে, ৰাস্তাত কষ্ট পাইছে। আকৌ যেতিয়া বৰষুণ বতাহ ধুমুহা দিয়ে তেতিয়া কিন্তু ৰাতি শুবলৈ নোৱাৰে তেখেতলোকে। সেয়াই আজি এইখিনিও দেখিবলৈ আমি নেক্সট মৰ্ণিং। সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱাৰ 5টা এতিয়া বাজিছে। আমাৰ মেট্ৰেছৰ ডিষ্ট্ৰিবিউশ্যন চলি আছিলে, তো এতিয়া কামবিলাক কৰোঁতে কেতিয়াবা এনেকুৱা হৈ যায়, কেতিয়াবা আমাৰ টোপনিও ক্ষতি হয় বাৰু এই ৰাতি। আজি কিন্তু তথাপিও গৈ পেলাই অলপ শুবগৈ লাগিব, আকৌ বহুত কাম আছে আজি। তো এইফালে এতিয়া লাষ্ট আমাৰ এতিয়া দুখন এইটো ঘৰত দিব লাগিব। ঘৰটোত চাইছোঁ আমি পৰিস্থিতি, ঘৰটো বাৰু ভিতৰডোখৰ ঠিক আছে, কিন্তু ভিতৰৰ যিবিলাক সামগ্ৰী গোটেইবিলাক চব ধ্বংস হ'ল আৰু এনেই এইবিলাক এইটো ফ্ৰণ্ট ছাইডটো পূৰা ডেমেজ হৈ গ'ল। তো তেনেকুৱা ধৰণৰ ঘৰ কিছুমান আছে, আমি বিচাৰি ধৰি লওক এনেকৈ মেট্ৰেছ ডিষ্ট্ৰিবিউশ্যন যেতিয়া কৰোঁ তেতিয়া আমি পাইছোঁ আৰু ইয়াত বাৰু মেট্ৰেছ দিম, কিন্তু পাছলৈ চাওঁ আমি কি কৰিব পাৰোঁ। নিশ্চয় যদি কিবা এটা কৰিব পাৰিলে ভাল লাগিব বাৰু তেখেতলোকৰ কাৰণে। তেনেকৈ আজি আমাৰ 10 তাৰিখ 11 তাৰিখ হ'ল আজি, পিছে 11 তাৰিখৰ দিনত এনেকৈ গ'ল আৰু। তাৰপৰা দাদাহঁতেও লাগি আছে, তেখেতলোকে এনেকৈ লাগি আছে। সেইফালে আমাৰ গাড়ীখন আছে, গোটেই মেট্ৰেছৰ গাড়ীখন ফুল হৈ আছে। আজি বহুত দৰকাৰী কাম এটা আমি কৰিব পাৰিলোঁ। কালি আমি প্ৰায় 2,28,000 বজাৰ এটা কৰিছিলোঁ। সেই বজাৰখিনি আমি বিশেষকৈ গুৰুত্ব দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ। সেই হিচাপত আমি কিছু সামগ্ৰী কিনিছিলোঁ, যেনেকৈ বেগবিলাকৰ মানে কোৱালিটি যথেষ্ট ভাল বুলিয়ে কিনিছিলোঁ বাৰু। এইবিলাক বেগ আছিলে, এনেকৈ এক্সাম পেডৰ লগতে এইবিলাক স্কেলৰ লগতে বহি আছিল, বহি পূৰা ছখনৰ বাণ্ডেল এটা আছিল, সেই বাণ্ডেল হিচাপে দিছিলোঁ আমি। আৰু এইবিলাক ৰাবাৰ পেঞ্চিলৰ শ্বাৰ্পনাৰৰ পৰা এটা ছেটআপ, এইবিলাক জামেট্ৰি বক্স, আৰু এইফালে আহি গ'ল স্কেলটো ক'লোঁ চাগে, আৰু কিবা টেবল পাছফালে যে গোটেই টেবুলৰ ছেটআপ এটা দেখিছে আপোনালোকে। এই গোটেই সামগ্ৰীবিলাক আমি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াইছোঁ। এতিয়া 2 ঘণ্টামানৰ পৰা আমাৰ ডিষ্ট্ৰিবিউশ্যন চলি আছে। আমি আজি এখন গাঁও টাৰ্গেট কৰিছিলোঁ, সেয়া হৈছে নাজিৰাৰ খনিকৰ গাঁৱৰ যিমান ছাত্ৰ ছাত্ৰী আছে প্ৰায় আমি কভাৰ কৰিলোঁ, মানে অলমষ্ট গোটেইখিনি কভাৰ কৰিলোঁ। লগতে এতিয়া হোলাংকাঠনি গাঁৱৰো ছাত্ৰ ছাত্ৰী যিহেতু খবৰ পাই পেলাই আগবাঢ়ি আহিলে, আমি তেখেতলোকৰো ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। ভাল লাগিছে যে আমি 2খনকৈ গাঁও আজি টাৰ্গেট কৰিব পাৰিছোঁ, আৰু প্ৰায়বিলাক যিবিলাক ছাত্ৰ ছাত্ৰী এই কেইখন গাঁৱত তেখেতলোকে পঢ়া শুনা কৰি আছে, স্কুল গৈ আছে, আমি তেখেতলোকৰ কাৰণে কিবা নহয় কিবা এটা আগবঢ়াব পাৰিছোঁ। নিবেদিতা খনিকৰ
এই কামটো কৰি আজি মোৰ বহুত বেছি ভাল লাগিছে কাৰণ আমি এনেকুৱা ছাত্ৰ ছাত্ৰী লগ পাইছোঁ যিসকলক বহুতেই প্ৰয়োজন হৈ আছে এয়া ভণ্টি এগৰাকী লগ পাইছোঁ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী মলয়া ৰাধৰা ক্লাছ কেম পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ মানে আমি আগতে এনেকুৱা পানী দেখা নাই সৰুৰ পৰা ডাঙৰ হ'ল প্ৰথমতে আমাৰ চোতালত সোমাইছিলে তাৰপিছত বান্দাত অলপ সোমালে তাৰপৰা ধৰিবই নোৱাৰিলোঁ দেউতাই মোক ধৰিলে মই কাগজ পত্ৰখিনি বচাব পাৰিলোঁ মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট কিতাপ বহি বাকী সকলোবোৰ উঠি গ'ল দেউতাই পকা কাম কৰে তেনেকৈ আমাৰ ঘৰখন চলি আছিল তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব আমি বিশেষকৈ তেখেতৰ কাৰণে আজি এই প্ৰগ্ৰামটো লৈছোঁ যাতে এই এক্সাম যে যিসকল দিব বা ডিগ্ৰী যিসকল পঢ়ি আছে তেখেতৰ কাৰণে বহুত দৰকাৰী হৈছে টেবল ওপৰ পৰা ষ্টকটো আনক আৰু তুমি একোৱেই নাছিলে ঘৰত বুলি পঢ়াৰ ক্ষেত্ৰততো একোৱেই নাছিলে অকল এতিয়াও আমি আহোঁতে কলেজলৈ যাওঁতেও মানে বোকা পানী তেনেকৈ কৰি ওলাই আহোঁ আকৌ ৰাস্তাত ধুই মেলি তেনেকৈ গৈছিলোঁ তাৰপিছত বহি কিতাপ ল'বলৈও মানে মাহঁতকো আৰ্থিকভাৱে দুৰ্বল গতিকে ইমান ক'বলৈও বেয়া লাগে মানে বহুত সহায় হৈছে এইখিনি ক্ষেত্ৰত